শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ ৪৮ সংখ্যক অধিৱেশন আৰু পূব নম্বৰ বা শংকৰদেৱ আঞ্চলিক পূব নম্বৰ বা শাখাৰ ১৬ সংখ্যক অধিৱেশনৰ আজি সামৰণি দিন। এই সামৰণি দিনটোত আদৰণি সমিতিৰ উদ্যোগত এক বৰ্ণিল ভাগৱত শোভাযাত্ৰা উলিওৱা হৈছে। এই ভাগৱত শোভাযাত্ৰাত কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে। প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ভাগৱত ভ্ৰমণ কাৰ্যসূচী। বৰঝাৰৰ পৰা বৰমা, বৰমাৰ পৰা কলেজ ৰোড হৈ দেলগুৰিৰ পৰা পুৰণবাৰী চুবুৰী হৈ পুনৰ অধিৱেশনস্থলীত আহি সমবেত হৈছে। প্ৰায় ১০,০০০ ভকত বৈষ্ণৱে আজিৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এই শোভাযাত্ৰা ইতিমধ্যে সামৰণি পৰিল। ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাৰ পিছত আছে আজিৰ সাংস্কৃতিক সন্ধিয়া আৰু সাংস্কৃতিক সন্ধিয়াৰ পিছতে এই অধিৱেশনখনৰ সামৰণি পৰিব। শংকৰদেৱ সংঘৰ সাংস্কৃতিক শোভাযাত্ৰাত আজি গোটেই বৰঝাৰ অঞ্চলটো আমি পৰিভ্ৰমণ কৰিলোঁ আৰু ইয়াত শংকৰ সংঘৰ বেছিভাগখিনি মানুহকে আমি লগ পালোঁ আৰু প্ৰায়খিনি মানুহ আজি গাঁও গৈ গোটেই চুবুৰীৰ ওলাই আহিছে আৰু ইয়াৰ লগতে দীপদা ফুৰাদি মাকৰীয়া বৃহৎ অঞ্চলৰ ৰাইজো ওলাই আহিছে আৰু সকলোৱে একতাৰ বান্ধোনেৰে বান্ধ খাই সকলোৱে একেলগে আজি সাংস্কৃতিক সন্ধিয়া সাংস্কৃতিক এই যিটো শোভাযাত্ৰা ইয়াত আমি প্ৰত্যেকে অংশগ্ৰহণ কৰিলোঁ আৰু সঁচাকৈ এই আজি আমাৰ এই বৰঝাৰ অঞ্চলটো যেন এখন বৈকুণ্ঠপুৰীত পৰিণত হৈছে আৰু এই বৰঝাৰ বৈকুণ্ঠপুৰীত পৰিণত হোৱাৰ বাবে আমি জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোকে ওলগ জনাইছোঁ। আজি গোটেই নলবাৰী জিলাবাসীৰ লগতে গোটেই অসমবাসী ৰাইজলৈ আমি বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে আমি এটা জাতিৰ মানুহ, আমি এটা ধৰ্মৰ মানুহ, আমি এখন দেশৰ মানুহ, আমি অসম মাতৃক ভাল পাওঁ আৰু আমি অসম মাতৃৰ কাৰণে সকলোৱে ঐক্যবদ্ধ হৈ থাকি আমি আগুৱাই যাম আৰু অসমখনক আগুৱাই নিয়াটো আমাৰ কৰ্তব্য। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে নিজৰ জাতি ভেদ পাহৰি সকলোকে মানুহ বুলি ভাবি প্ৰত্যেকে যদি আগুৱাই আহে তেতিয়া এটা দিনত হয়তো আমি আমাৰ মানুহ হিচাপে জীয়াই থকাৰ আমি স্থান পাম আৰু অসমীয়া জাতিটো এই শংকৰদেৱে গঢ়ি থৈ যোৱা একশৰণ ভাগৱত ধৰ্মৰ মাধ্যমেৰে যিখিনি আমাক দিছে এইখিনিৰ মাধ্যমেৰে একশৰণ ধৰ্মৰ মাধ্যমেৰে আমাৰ অসমীয়া জাতীয় জীৱনত জীয়াই থকা প্ৰতিগৰাকী মানুহ আমি অসমীয়া হিচাপে জীয়াই থাকিব পাৰিম। যদিহে আমাৰ জাতীয় সত্তা নাথাকে, সংস্কৃতি নাথাকে, তেতিয়াহ'লে আমি আমাৰ জাতীয় জীৱন ইয়াত কোনো ধৰণৰ মুছলিম, হিন্দু, খ্ৰীষ্টান, ৰাভা, শৰণীয়া কোনো ধৰণৰ মানুহ জীয়াই থাকিব নোৱাৰিব। গতিকে জীয়াই থাকিব লাগিলে আমি আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব, আমাৰ একতা জীয়াই ৰাখিব লাগিব, আমি আমাৰ ধৰ্ম জীয়াই ৰাখিব লাগিব। গতিকে মই সমূহ অসমবাসীলৈ পুনৰবাৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ মাধ্যমেদি মই এজন মুছলিম লোক হিচাপে সকলোকে আশীৰ্বাদ জনাইছোঁ আৰু সকলোৰে ওচৰত মই অলপ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।